মোৰ সমূহ ফেচবুক বন্ধুলৈ অসমীয়া নৱবৰ্ষৰ ৰঙৰ উৎসৱ ৰঙালী বিহুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সুৰুকাৰ দিন। এই সুৰুকাৰ দিনতে আপোনালোকক বিশেষ এটা ভিডিঅ' দেখাব বিচাৰিছোঁ। বলক। সকলোৱে কয় বহাগৰ সুৰুকা দিনটোত পৰুৱাৰ আমলৈ ঠেঙা জুঠি ল'ব লাগে বুলি কয়। সেইকাৰণে আমি আজি এই আমলৈ ঠেঙা এনেদৰে প্ৰস্তুত কৰিব বিচাৰিছোঁ। এই আমলৈ ইপিনে কণী আছে, জলকীয়া, পিঁয়াজ, বিভিন্ন ধৰণৰ আৰু ৰাখিছোঁ। এতিয়া আমি ৰান্ধিব বিচাৰিছোঁ। যদি খাব বিচাৰে কোনোবাই বাৰু পাব, অৰ্ডাৰ কৰিব লাগিব। কিন্তু মানুহে কয় 100টা পাত আজিৰ দিনটোত খাব লাগে বোলে, গছৰ পাত বা যিকোনো বন হওক 100টা পাত খাব লাগে বোলে। কিন্তু আমি 100টা পাত বিচাৰি নাপাওঁ। এইটোৰ কাৰণে আমি এই আমলৈ টেঙাকে আজি খাব লৈছোঁ। ইপিনে আমাৰ আইগৰাকী প্ৰস্তুত বনাবলৈ আৰম্ভ কৰিছে, মুখত তামোল এখন লৈ। ইয়াত প্ৰথমে হ'ল পিঁয়াজ লগাব। হালধি, নিমখ, জলকীয়া, মছলা চব একেলগে ফাৰ্ষ্ট টাইম দিয়া হৈছে। আজি কেনেকৈ বনাই চাওঁ, খাই চাওঁ বাৰু কি হয়। হে আন্দা কণী মিক্স কৰা হৈছে, কণীৰ ওপৰত কণী। খাবলৈহে বাকী আৰু দেই, হৈছেগৈ আৰু 2 মিনিটমান লাগিব টাইম বাৰু হ'বলৈ। হৈ গ'ল, ৰাইচ নমাই দিয়া হ'ল। এতিয়া খাবলৈহে বাকী আৰু দেই। সোনকালে ৰান্ধনীয়ে বা বহালে হ'ল আৰু খাব বিচাৰি আছোঁ আৰু জিভা পানী পৰি গৈছে। ইমানতে সামৰোঁ, আপোনালোকক খোৱাটো নেদেখাওঁ বাৰু দেই। ৰাইচ বাই বাই।